গুড মৰ্ণিং। চাৰ্লি চেপলিনৰ যিখন জীৱন কাহিনী পঢ়ি আছোঁ সেই কাহিনী ভাগৰ আপোনাৰ তৃতীয় খণ্ডলৈকে মই যোৱাকালি আপোনালোকক পাঠ কৰি শুনালোঁ। গতিকে আজি চতুৰ্থ আৰু পঞ্চমটো খণ্ড পঢ়িবলৈ ওলাইছোঁ। আপোনালোকে কেনেকুৱা পাইছে চিৰিজটো ক'ব। আৰু এই লাষ্ট দুটা ভিডিঅ' ইয়াৰ ওপৰত যিখিনি মই আপোনালোকক পঢ়ি শুনালোঁ খণ্ডকেইটি কেনেকুৱা পাইছে আপোনালোকে জনাব দেই। তো আজি পঢ়িছোঁ 4 নম্বৰ খণ্ডটি। চাৰ্লিৰ জন্ম হৈছিল 16 এপ্ৰিল 1889 চনৰ ৰাতি 8 বজাত। চাৰ্লিৰ জন্মৰ পিছতে তেওঁলোক লিয়ামবেথৰ ছেণ্ট জৰ্জেছ ৰোডৰ ৱেষ্ট স্কোৱাটলৈ উঠি আহিছিল। মাকৰ পৰা চাৰ্লিয়ে জানিব পাৰিছিল যে সেই সময়ত তেওঁলোক সুখেৰে আছিলে। তেওঁলোকৰ থকা ঘৰটোত 3টা কোঠা আছিলে। সৰুকালৰ বহু কথাই চাৰ্লিৰ মনত আছে। সদায় ৰাতি মাকে থিয়েটাৰলৈ যোৱাৰ আগতে চাৰ্লি আৰু ছিডনীক মৰমেৰে সৈতে এখন সুন্দৰ বিচনাত শুৱাই থৈ যায়। মানে দুইজন ককায়েক ভায়েকক শুৱাই থৈ যায়। 3.5 বছৰ বয়সত চাৰ্লিয়ে ভাবিছিল জীৱনত সকলো কৰাই সম্ভৱ। চাৰ্লিতকৈ 4 বছৰে ডাঙৰ ছিডনীয়ে হাতৰ কাৰচাজিৰে এটা পইচা গিলি মূৰৰ পাছফালেদি উলিয়াই আনিব পৰা হৈছিল। চাৰ্লিয়ে ভাবিছিল ময়ো পাৰিম। এদিন এটা হাফ পেনী চাৰ্লিয়ে গিলি পেলালে আৰু শেষত বাধ্য হৈ মাকে ডক্তৰ মাতি আনিব লগা হৈছিল। অলপ দুষ্ট আছিল ন চাৰ্লি। সদায় ৰাতি থিয়েটাৰৰ পৰা ঘূৰি আহি মাকে টেবুলৰ ওপৰত দামী খোৱা বস্তু সজাই ৰাখে, যাতে ৰাতিপুৱা চাৰ্লিহঁতে টোপনিৰ পৰা উঠি আহি সেইবোৰ দেখা পায়। কিন্তু মাকৰ সৈতে তেওঁলোকৰ এটা বুজাপৰাও হৈছিল যে ৰাতিপুৱা কোনেও হৈচৈ কৰিব নোৱাৰিব, কিয়নো মাকে ৰাতি দেৰিকৈ আহি টোপনিত পৰে আৰু ৰাতিপুৱা দেৰিলৈকে শুই থাকে। কিয়নো তেওঁ লেট নাইটলৈ, যিহেতু তেওঁ এগৰাকী অপেৰা গায়িকা আছিল, তেওঁ ৰাতি মানে দেৰিকৈ ঘৰ সোমায়হি, ৰাতিলৈকে যিহেতু ফাংচনছ থাকে। চাৰ্লিৰ মাকে ষ্টেজত লাস্যময়ী চৰিত্ৰত অভিনয় কৰিছিল। বয়স তেওঁৰ 21 পাৰ হ'লেও বেছ সুন্দৰী। বগা নীল বেঙুনীয়া ৰঙৰ চকু, পাতল বাদামী ৰঙৰ চুলি। ইমান দীঘল চুলি আছিল যে ইচ্ছা কৰিলে তাকে পাৰি বহিব পাৰি। মাকক খুব প্ৰশংসাৰ চকুৰে চাইছিল চাৰ্লিহঁতে। মাক অতি সুন্দৰী নাছিল যদিও চাৰ্লিহঁতৰ চকুত সেয়া আছিল এক স্বৰ্গীয় সৌন্দৰ্য। সৰুকালত মাক অতি সুন্দৰী আৰু আকৰ্ষণীয় আছিল। ৰবিবাৰে ফুৰিবলৈ যাওঁতে চাৰ্লিহঁতক অতি যত্ন সহকাৰে মাকে সজাই পৰাই লৈ গৈছিল। পেণ্ট কোটৰ চুট, নীলা ভেলভেটৰ পোছাক, হাতত নীলা দস্তানা, এনেকৈ তেওঁলোকক মাকে তৈয়াৰ কৰি পেলাই ফুৰাবলৈ লৈ গৈছিল। 4 নম্বৰ চেপ্টাৰটো শেষ হৈছে। এতিয়া 5 নম্বৰ খণ্ডলৈ আগবাঢ়িছোঁ। ল'ৰালি কালত লণ্ডনৰ ৰাস্তাত থিয় হৈ চাৰ্লিয়ে চাইছিল তৈয়াৰ হৈছে ৰিটজ হোটেল। আৰু সেই ৰিটজ হোটেল বহুত বিলাসবহুল আছিলে। সেই ৰিটজ হোটেলৰ বাহিৰতে আজি লক্ষ লক্ষ মানুহে তেওঁৰ কাৰণে অপেক্ষাৰত অৱস্থাত আছে। হোটেলৰ মেনেজাৰে নিজে তেওঁক ৰুমলৈ লৈ আহিল। গোটেই কোঠাটো ভৰি আছে গোলাপ ফুলৰ সুন্দৰ সুন্দৰ তোৰা আৰু শুভেচ্ছা বাণীৰে। হোটেলৰ বাহিৰৰ ৰাস্তাত পুলিচ কৰ্মীসকলে জনসমুদ্ৰ চম্ভালিবৰ বাবে হাবাথুৰি খাইছে। হোটেলৰ কাষতে থকা ঘৰবিলাক ঢাকি ধৰিছে বিশাল আকৃতিৰ প্লেকাৰ্ডবোৰে। সেইবোৰত ডাঙৰ ডাঙৰ আখৰেৰে লিখা আছে চাৰ্লি এৰাইভছ, মানে চাৰ্লি আহি গ'ল। চাৰ্লি বাৰাণ্ডালৈ ওলাই আহোঁতে তেওঁক দেখি উত্তাল জনতাই চিঞৰি উঠে, গুড লাক চাৰ্লি, ৱেলকাম চাৰ্লি, গড ব্লেছ ইউ চাৰ্লি বুলি। যেন বিশ্ব জয় কৰি ৰজাহে ঘৰলৈ উভতি আহিছে। চিন্তিত হৈ পৰে চাৰ্লি। ইমান ভালপোৱা কি তেওঁৰ প্ৰাপ্য? শিৰনত কৰি এই অভ্যৰ্থনা গ্ৰহণ কৰাৰ বাহিৰে যে অন্য কৰণীয় একো নাই তেওঁৰ। তেওঁ জনতাৰ উদ্দেশ্যে হাত জোকাৰিলে, বতাহত চুম্বন এৰি দিলে, উত্তাল জনতাৰ উদ্দেশ্যে। ৰুমৰ পৰা লৈ আহিল কেইপাহমান গোলাপ ফুল। লগে লগে জনতাৰ মাজত দৌৰাদৌৰি লাগি যায় চাৰ্লিয়ে দলিয়াই দিয়া গোলাপ ফুল সংগ্ৰহৰ বাবে। আকৌ এপাহ গোলাপ ফুল দলিয়াবলৈ ৰৈ থমকি ৰৈ যায় চাৰ্লিৰ হাত। থেংক ইউ ইমানখিনিলৈ ভিডিঅ'টো চোৱাৰ কাৰণে। 5 নম্বৰ অধ্যায়টো শেষ হৈ গ'ল। অহা কাইলৈ 6 নম্বৰ অধ্যায়টো আপোনালোকক মই পঢ়ি শুনাম। থেংক ইউ ফৰ ৱাচিং। আৰু চাই থাকিব এই চিৰিজটো। মোৰো ভাল লাগিব আপোনালোকৰ উৎসাহমূলক কমেণ্ট পালে। কমেণ্ট কৰিব কেনেকুৱা লাগিছে। বাই বাই।